তো আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ হাফ ইয়াৰলি প্ৰিভিয়াছ কুৱেশ্যন পেপাৰটো আমি আজি সলভ কৰিম। তো ইয়াত যেহেতু ওচৰতে তোমালোকৰ হাফ ইয়াৰলি আহি আছে, গতিকে এইটো যদি তোমালোকে চোৱা তো তোমালোকৰ বহুতে হেল্পফুল হ'ব। তো চাই যোৱা কুৱেশ্যনৰ এনসাৰ বিলাক। কুৱেশ্যন নম্বৰ 1ৰ ৰোমান সংখ্যাৰ 1 দিছে, তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব। অপশ্যন আমাক 4টা দি আছে, সকলো সময়তে 4টা কৰি অপশ্যনে থাকিব। ইয়াতে চোৱা স্পষ্টভাৱে তোমালোকে দেখা পাই আছা 19 স্কয়াৰ। তো যেহেতু এককৰ স্থানত 9 আছে, তুমি মাল্টিপল কৰিলে 1 থাকিব। গতিকে আমাৰ শুদ্ধ এনসাৰটো হ'ব কি এ। ৰোমান সংখ্যাৰ 2 আমাক দিয়া আছে, তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। একদম ইজি। ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ। তোমালোকে এইটো প্ৰমাণ কৰি চাবা এইটো শুদ্ধ হয় নে নহয়। তো ইয়াতে আমাক দিয়া আছে 7/2 টু দি পাৱাৰ 3 5 স্কয়াৰ দিয়া আছে। পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি কিমানত হ'ব? ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। তলৰ কোনটো বহুপদ? তোমালোকে ইজিলি ফাইন্ড আউট কৰিব পাৰিছে নিশ্চয়। তো অপশ্যন সি আমাৰ কাৰণে কি হ'ব? এটা বহুপদ হ'ব। এতিয়া ৰোমান সংখ্যাৰ 5 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াত আমাক দি আছে 3x² + 11x - 2 দ্বিঘাত বহুপদটোৰ শূন্যবোৰৰ পূৰণফল হ'ল। অপশ্যন বি আমাৰ কাৰণে কি হ'ব? শুদ্ধ এনসাৰ। এতিয়া ৰোমান সংখ্যাৰ 6 টো চোৱা। অপশ্যন সি তোমালোকৰ কাৰণে কি হ'ব? শুদ্ধ এনসাৰ। তো কুৱেশ্যন নম্বৰ 7 টো চোৱা। ইয়াত আমাক দিয়া আছে x + 2 হোল পাৱাৰ কিউব ইকুয়াল x পাৱাৰ কিউব - 4 সমীকৰণৰ মূলৰ সংখ্যা হ'ল। অপশ্যন সি আমাৰ কাৰণে শুদ্ধ এনসাৰ হ'ব। তো কুৱেশ্যন নম্বৰ 8 টো চোৱা। ইয়াত আমাক দিয়া আছে সকলোবোৰ বৰ্গ নে সদৃশ। তো অপশ্যন বি আমাৰ কাৰণে কি হ'ব? শুদ্ধ এনসাৰ। ৰোমান সংখ্যাৰ 9 টো চোৱা। ইয়াত আমাক দিয়া আছে a, b আৰু a - b বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ল। তো অপশ্যন এ আমাৰ কাৰণে কি হ'ব? শুদ্ধ এনসাৰ। সংখ্যাৰ 10 নম্বৰটো চোৱা। ইয়াত আমাক দিয়া আছে 8 cosec স্কয়ার - 8 cot স্কয়ার এর মানটো হ'ব সি আমাৰ কাৰণে কি হ'ব? শুদ্ধ এনসাৰ হ'ব। তো ৰোমান সংখ্যাৰ 2.03 × 10⁻⁻5 এর মানটো হ'ব। তো অপশ্যন বি আমাৰ কাৰণে কি হ'ব? শুদ্ধ এনসার। ৰোমান সংখ্যাৰ 2 টো চোৱা। অপশ্যন বি শুদ্ধ এনসাৰ হ'ব। ৰোমান সংখ্যাৰ 3 টো চোৱা। ইয়াত আমাক দিয়া আছে কি x² - 2x - 8 দ্বিঘাত বহুপদটোৰ শূন্যবোৰ হ'ল। অপশ্যন এ আমাৰ কাৰণে কি হ'ব? শুদ্ধ এনসাৰ হ'ব। ৰোমান সংখ্যাৰ 4 টো চোৱা। আমাক দিয়া আছে 2x + 3y - 9 = 0 আৰু 4x + 6y - 18 = 0 রৈখিক সমীকরণ জোড়ৰ। অপশ্যনটো ডি হ'ব আমাৰ কাৰণে। সংখ্যাৰ 5 দুটা চলকৰ ৰৈখিক সমীকৰণ এজোৰ যাৰ এটা সমাধান আছে তাক ড্যাশ জোড়ৰ ৰৈখিক সমীকৰণ বলে। অপশ্যন বি। ৰোমান সংখ্যাৰ 6 টো চোৱা। ইয়াত আমাক দিয়া আছে ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ কোনো বাস্তৱ মূল নথকাৰ চৰ্ত হ'ল। অপশ্যন সি শুদ্ধ এনসার। সংখ্যাৰ 7 টো চোৱা। ইয়াত আমাক কি দিয়া আছে এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 0 সমীকৰণটো হ'ব। অপশ্যন বি আমাৰ কাৰণে কি হ'ব? শুদ্ধ এনসাৰ হ'ব। অপশ্যন 8 টো চোৱা। যদি ট্ৰায়াঙ্গেল ABC আৰু ট্ৰায়াঙ্গেল DEF ত AB/EF = AC/DE তেন্তে ত্ৰিভুজ দুটা সদৃশ হ'ব যেতিয়া অপশ্যন বি টো আমাৰ কাৰণে কি শুদ্ধ এনসাৰ হ'ব। 9 নম্বৰটো চোৱা। ইয়াত আমাক দিয়া আছে -1,7 আৰু 9, -3 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংক হ'ব। অপশ্যন সি আমাৰ কাৰণে শুদ্ধ এনসাৰ হ'ব। ৰোমান সংখ্যাৰ 10 টো চোৱা। ইয়াত আমাক দিয়া আছে sec 90 ডিগ্ৰী - থিটাৰ মানটো হ'ব কি cosec থিটা। ডাইৰেক্ট ফৰ্মুলাৰ পৰা উঠাই দিয়া হৈছে। 12.25 ৰ বৰ্গমূল নিৰ্ণয় কৰা। এনসাৰ আহিব কিমান? 3.5। আছে 17,23 আৰু 29 ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক নিৰ্ণয় কৰিব দিছে। তো গৰিষ্ঠ সাধাৰণ উৎপাদক তোমাৰ ইয়াতে কিমান আহিব? এইটো তোমালোকৰ হ'ব এনসাৰ HCF = 1 মানে গৰিষ্ঠ সাধাৰণ উৎপাদক। ৰোমান সংখ্যাৰ 3 টো চোৱা। যদি x² - 4x + 1 ৰ শূন্য দুটা আলফা আৰু বিটা হয় তেন্তে আলফা প্লাস বিটাৰ মান নিৰ্ণয় কৰা। এনসাৰটো তুমি কিমান পাবা? 4। ৰোমান সংখ্যাৰ 4 টো চোৱা। ইয়াত আমাক দিয়া আছে x + y = 14 আৰু x - y = 4 সমীকৰণটোৰ সমাধান নিৰ্ণয় কৰা। এইটো যেতিয়া তোমালোকে সমাধান কৰিবা x ৰ ভ্যালুটো 9 আহিব, y ৰ ভ্যালুটো 5 আহিব। 5 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াত আমাক দিয়া আছে ধুনীয়া কুৱেশ্যন এটা সুধিছে কি চৰ্ত সাপেক্ষে ax² + bx + c = 0 এটা দ্বিঘাত সমীকৰণ হ'ব। চৰ্তটো হ'ব আমাৰ এইটো b² - 4ac is greater than or equal to 0। ৰোমান সংখ্যাৰ 6 ত আমাক কুৱেশ্যনটো দিছে সদৃশ চিত্ৰ কাক বোলে? তোমালোকে এইটো কমেন্ট সেকশনত মোক জনাবা। এইটো বহুতে ইজি হয়। তো তোমালোকে সকলোৱে পাৰিব লাগিব আৰু মোক কমেন্ট সেকশনত নিশ্চয় জনাবা। 7 নম্বৰ কুৱেশ্যনটোত আমাক দিয়া আছে সকলো ড্যাশ ত্ৰিভুজ সদৃশ। কি হয়? সমবাহু ত্ৰিভুজ বিলাক কি হ'ব? সদৃশ হ'ব। নম্বৰটো চোৱা। মূল বিন্দুৰ পৰা 3, -4 বিন্দুটোৰ দূৰত্ব নিৰ্ণয় কৰা ডিসটেন্স ফৰ্মুলা তোমালোকে ইউজ কৰিবা। তাৰ পিছত তোমালোকে শুদ্ধ এনসাৰটো পাবা কিমান? 5। 9 নম্বৰটো চোৱা। ইয়াত আমাক দিয়া আছে যদি tan A = cot B তেন্তে মানটো নিৰ্ণয় কৰা কাৰ? A + B কিমান ডিগ্ৰী হ'ব? 90। 3 নম্বৰৰ একদম লাষ্ট কুৱেশ্যনটো লৈছো। ইয়াত আমাক দিয়া আছে কি মান উলিওৱা cos 48 - sin 42 ডিগ্ৰী।
এইটোৰ তুমি যেতিয়া মানটো ওলাবা ফৰ্মুলা ইউজ কৰি তেতিয়া তুমি ভ্যালুটো কিমান পাবা 0 4 নম্বৰ কোৱেশ্চন ৰোমান সংখ্যাৰ 1 2 সোয়া ইয়াত আমাক দিছে উৎপাদক বিশ্লেষণ কৰা a টু দি পাৱাৰ কিউব মাইনাস a স্কয়ার b স্কয়ার এইটো ইয়াতে সোয়া ধুনিয়া কৰি সলভ কৰা হৈছে তো ভ্যালুটো আমাৰ কি আহিব a স্কয়ার উইদিন ব্র্যাকেট a মাইনাস b স্কয়ার হ'ব ঠিক আছে ৰোমান সংখ্যাৰ 2 টু সোয়া ইয়াতে দিছে সত্য বা অসত্য লিখা সত্য হ'ব সংখ্যাৰ 3 টু সোয়া ইয়াতে আমাক দি আছে কি x স্কয়ার মাইনাস x বহুপদটোৰ শূন্যবৰ নিৰ্ণয় কৰা এইটোৰ বহুপদৰ শূন্যবৰ নিৰ্ণয় কৰিলে তুমি শূন্যটো পাবা x ইকুয়াল টু 0 আৰু এটা আহিব কিমান 1 আহিব ৰোমান সংখ্যাৰ 4 টু 6 ইয়াত আমাক কৈছে p ৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণটোৰ অসীম সংখ্যক সমাধান থাকিব p ৰ ভ্যালুটো কিমান আহিব 6 আহিব সংখ্যাৰ 5 তলৰ কোনটো ৰৈখিক সমীকৰণ নহয় সো অপচন এ শুদ্ধ আনসার সংখ্যাৰ 6 ত আৰু ইজি কোৱেশ্চন সুধিছে দ্বিঘাত সূত্ৰটো লিখা অবিয়াসলি তোমালোকে পাৰিবা তো দ্বিঘাত সূত্ৰটো তোমাৰ কাৰণে কি হ'ব ax স্কয়ার প্লাস bx প্লাস c is equal to 0 সংখ্যাৰ 7 টু সোয়া ইয়াত আমাক দিছে ট্রায়াঙ্গেল abc similar to triangle rqp যদি ab equal 3.8 cm bc equal 6 cm ca equal 3√3 cm qp equal 12 cm তেন্তে আমি ওলাব লাগে rp কিমান হ'ব তো rp যেতিয়া তুমি এইটো ফৰ্মুলা ইউজ কৰি লগাই দিবা বিপিটি থিওরাম লগাবা তেতিয়া হলে তোমাৰ rp2 কিমান আহিব 6√3 আহিব ৰোমান সংখ্যাৰ 8 টু 6 ইয়াত আমাক দি আছে ট্রায়াঙ্গেল ABC angle A equal to 70 degree আৰু angle C equal 50 degree যদি ট্রায়াঙ্গেল ABC is similar to triangle PQR হয় তেন্তে angle Q ৰ যোগ নিৰ্ণয় কৰা এটো তোমাৰ কিমান আহিব তেনেহলে angle Q equal to 60 degree পাবা সংখ্যাৰ 9 টু 6 ইয়াত আমাক দি আছে A কোঅৰ্ডিনেটটো দি আছে তোমাৰ কি 1, -5 আৰু b স্থানাংকটো দি আছে -4, 5 বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ডক x অক্ষই কি অনুপাতত ছেদ কৰিব নিৰ্ণয় কৰা সেকশন ফৰ্মুলা ইউজ কৰিবা ইয়াতে 1:1 অনুপাতত ইন্টারসেক্ট কৰিব ঠিক আছে ৰোমান সংখ্যাৰ 10 টু সোয়া যদি tan থিটা ইকুয়াল √3 তেন্তে sin থিটা টো তোমাৰ কিমান আহিব tan থিটা যদি তোমাৰ √3 হয় তেনেহলে sin থিটাৰ ভ্যালুটো আহিব কিমান √3/2 আহিব 5 নম্বৰৰ ৰোমান সংখ্যাৰ 1 টু 6 ইয়াত আমাক দি আছে যদি দুটা সংখ্যা a আৰু b ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু লঘিষ্ঠ সাধাৰণ গুণিতক ক্ৰমে h আৰু l হয় তেন্তে b ৰ মান হ'ব কোনটো হ'ব b ৰ মান HL/a হ'ব এটো সংখ্যাৰ 2 টু সোয়া ইয়াত আমাক দি আছে sin 60/cos 30 ভ্যালুটো কিমান হ'ব 1 হ'ব তোমালোকে জানো তো ৰোমান সংখ্যাৰ 3 টু সোয়া ইয়াত আমাক দি আছে কি 3x পাওয়ার কিউব প্লাস 2x স্কয়ার প্লাস x মাইনাস 1 বহুপদ রাশিটোৰ শূন্যৰ সংখ্যা হল ইয়াতে শূন্যৰ সংখ্যা কিমান হ'ব যোনটো আমাক বহুপদ দি আছে হাইয়েস্ট ডিগ্ৰী তোমাৰ কিমান আছে 3 আছে গতিকে অপশন 3 টো আমাৰ কাৰণে কি হ'ব শুদ্ধ আনসার ইয়াতে টিক মাৰ্ক কৰা আছে দেখা পাইছা নিশ্চয় তো ৰোমান সংখ্যাৰ 4 টু সোয়া ইয়াত আমাক কি কৈছে বহুতে ইম্পৰ্টেন্ট কোৱেশ্চন হয় 3 টু দি পাৱাৰ -3 ৰ মান হল ইয়াতে তোমালোকে নিশ্চয় জানা কোনটো হ'ব 1/3 টু দি পাৱাৰ 3 হ'ব এটা দিয়া আছে কি x স্কয়ার প্লাস 6x প্লাস 5 is equal to 0 ৰ ভেদ নিৰপেক্ষ হল একচুয়ালি ভেদ নিৰপেক্ষ মানে কি মূলটো আমি ওলাব লাগে ইয়াতে কিমান পাবা তুমি 16 এতিয়া বাকি বিলাক কোৱেশ্চন মই এনেই দেখাই গৈ আছো তোমালোকে এবাৰ কৰি চাই লবা ঠিক আছে 2 নম্বৰৰ কাৰণে